Hello everyone, welcome back to Maggie Points by Equipa য'ত নেকি আমি প্ৰতিটো ভিডিঅ'ত এটা স্কিম বা আঁচনি ডিছকাছ কৰোঁ অনলি উইদিন 2 minutes. So আজিৰ পাৰ্টিকুলাৰ স্কিমটো চাই লোৱা হওক। এইটো হৈছে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা। সো এই স্কিমটো কি হয়? সো এই স্কিমটো যদি আমি চাওঁ এটা ফাইনেন্সিয়েল এচিষ্টেন্সৰ এটা স্কিম এটা হয় য'ত নেকি ফাৰ্মাৰ্ছ বিলাকক দিয়া যাব। কিন্তু কেনে ধৰণৰ ফাৰ্মাৰ্ছক দিয়া যাব সেইখিনি আমি চামগে। কিন্তু কিহৰ কাৰণে দিয়া যাব সেইটো যদি আমি চাওঁ তেতিয়াহ'লে চাইন্টিফিক ফাৰ্ম ইমপ্লিমেণ্টছ বা আমাৰ খেতি-বাৰী কৰিবৰ কাৰণে যিসকল আমাৰ সামগ্ৰীবিলাক লাগে, টুলছ বিলাক লাগে, ইকুইপমেন্টছ বিলাক লাগে, ফাৰ্মাৰ্ছ বিলাকে যাতে নেকি সেই টুলছ বিলাক কিনোতে একো ধৰণৰ আৰ্থিক সমস্যা এটা থ্ৰুদি যাতে নেকি যাব নালাগে, সেই হিচাপে এই স্কিমটো অনা গৈছে। এই স্কিমটো যদি আমি চাওঁ কোনে লঞ্চ কৰিছিলে তেতিয়াহ'লে অফক'ৰ্ছ ডিপাৰ্টমেণ্ট অফ Agriculture and Horticulture Government of Assam. Benefit যদি আমি চাওঁ, it provides rupees 5,000. So 5,000 কে দিয়া যাব to each and every 5 lakh beneficiaries বা farmers আৰু কিহৰ থ্ৰুদি দিয়া যাব যদি আমি চাওঁ via DBT. So DBT ৰ ফুল ফৰ্ম আপোনালোকে নিশ্চয় জানেই চাগে, right? Then again যদি আমি চাওঁ beneficiary selection কোনে সিলেক্ট কৰিব যদি আমি চাওঁ তেতিয়াহ'লে DLC মানে ডিস্ট্ৰিক্ট লেভেল কমিটি এটা থাকিব আৰু ডিস্ট্ৰিক্ট লেভেল কমিটিৰ লগত সিহঁতক এটা সুপাৰভাইজ কৰি থাকিব, মনিটৰ কৰি থাকিব another committee which is the state level monitoring committee. Okay, moving on, eligibility যদি আমি চাওঁ স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ সকলকহে অকল এইটো দিয়া যাব আৰু সিহঁতৰ বয়স যদি more than 21 years হয় তেতিয়াহে সিহঁতে সক্ষম হ'বগে আৰু সিহঁতে খেতি-বাৰীৰ লগত এটলিষ্ট 3 বছৰ ধৰি পেলাই সিহঁতে জড়িত হৈ থাকিবলৈ লাগিব। আৰু বেনিফিচিয়াৰী যদি আমি চাওঁ তেতিয়াহ'লে সিহঁতে অকল ৰেচিডেণ্ট ফাৰ্মাৰ মানে নিজৰ মাটিত যদি খেতি কৰি আছে সিহঁতেই অকল নহয়, বাট যিবিলাকে আধি দিয়া হিচাপে কাম কৰি আছে বা যিবিলাকে বেলেগৰ মাটিত ফাৰ্মিং কৰি আছে, টেনেণ্ট ফাৰ্মাৰ্ছ বুলি যদি আমি কওঁ সিহঁতক, তেতিয়াহ'লে টেনেণ্ট ফাৰ্মাৰ্ছ বিলাকো এই পাৰ্টিকুলাৰ স্কিমটোৰ কাৰণে সক্ষম হয়। কিন্তু সিহঁতে এটা মিনিমাম কাল্টিভেশ্যন এৰিয়া which is এটলিষ্ট সিহঁতে 1 acre বা 3 বিঘা মাটিত সিহঁতে খেতি-বাৰী কৰি থাকিব লাগিব, তেতিয়া সিহঁতে সক্ষম হৈ যাবগে। দেন এগেইন যদি আমি চাওঁ আমাৰ অল কেচিচি কাৰ্ড হোল্ডাৰ্ছ, কেচিচি মানে আমি কি বুজিছো, আমাৰ কিষাণ ক্ৰেডিট কাৰ্ড হোল্ডাৰ বিলাকে এলিজিবল হয়। দেন এগেইন সিহঁতে লাইভ বেংক একাউণ্ট এটা সিহঁতৰ লগত থাকিব লাগিব অফক'ৰ্ছ, তেতিয়া সিহঁতে ডিবিটি থ্ৰুদি পইচাখিনি পাব। দেন এগেইন যদি আমি চাওঁ 1 ফাৰ্মাৰ পাৰ ফেমিলি, চ' এটা ফেমিলিৰ পৰা অকল এটা ফাৰ্মাৰহে পাৰ্টিকুলাৰ স্কিমটোৰ কাৰণে এপ্লাই কৰিবলৈ পাৰে। দেন এগেইন যদি আমি চাওঁ SC/ST ফাৰ্মাৰসকল সিহঁতেও এপ্লাই কৰিব পাৰে। কিয় ST কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ যিটো এটা ষ্টেট ৰিজাৰ্ভেশ্যন এক্ট আছে তাৰ হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে SC হতে এটা মিনিমাম 7% এটা ৰিজাৰ্ভেশ্যন পাব লাগে, ৰাইট? দেন এগেইন ST বিলাক যদি আমি চাওঁ তেতিয়াহ'লে ST দুটা কেটেগৰী আছে, ৰাইট? এটা হৈ গ'ল আপোনালোকৰ প্লেইনছ, এটা হৈ গ'ল আপোনালোকৰ হিলছ। প্লেইনছত যদি আমি চাওঁ তেতিয়াহ'লে 10% এটা পাব লাগে আৰু যদি হিলছ যদি আমি চাওঁ তেতিয়াহ'লে 5% এটা সিহঁতে ৰিজাৰ্ভেশ্যন পাব লাগে। চ' সেই হিচাপে হৈ গ'ল আমাৰ এলিজিবিলিটি বিলাক এই পাৰ্টিকুলাৰ স্কিমটোৰ কাৰণে। আৰু এনেধৰণে স্কিমৰ কথা জানি থাকিবৰ কাৰণে আমাৰ লগত জড়িত হৈ থাকক। আৰু আপোনালোকে যদি আপোনালোকৰ প্ৰিপাৰেচন প্ৰস্তুতি লেভেলটো যদি ইনক্ৰিজ কৰিবলৈ বিচাৰে তেতিয়াহ'লে ফিল ফ্ৰী টু কণ্টেক্ট আছ, উই আৰ হিয়াৰ ৱেইটিং ফৰ ইয়াৰ কল। নেক্সট আন এটি ভিডিঅ'ত আৰু এবাৰ লগ পাম। টিল দেন টেক কেয়াৰ এণ্ড ষ্টাডি স্মাৰ্ট। থেংক ইউ।